প্ৰধানমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণক কেন্দ্ৰ কৰি যিদৰে ৰাজ্যিক বিজেপিয়ে প্ৰস্তুতি চলাইছে বাজপেয়ী ভৱনত তাৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাবলৈ লৈ যাব বিচাৰিছো। জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকে সেই পৰিৱেশ দেখুৱাৰ পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কি মন্তব্য কৰিছে এই অসম ভ্ৰমণক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰীৰ আমি শুনুৱাই ল'ব বিচাৰিছো। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসম ভ্ৰমণ 20 ডিচেম্বৰত আৰম্ভ হ'ব আৰু 21 ডিচেম্বৰত তেখেত উভতি যাব সন্ধিয়া ভাগত। আৰু 20 তাৰিখে তেখেত পোনে পোনে আমাৰ গুৱাহাটী বিমানবন্দৰৰ যিটো ছেকেণ্ড টাৰ্মিনেল সেইটো আনুষ্ঠানিকভাৱে হ'ব উদ্বোধন কৰিব। তাৰপিছত তেখেত আমাৰ ৰাজ্যিক কাৰ্যালয়লৈ আহিব। প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আমাৰ বৈশিষ্ট্যস্থিত এই কাৰ্যালয়লৈ আহিব আৰু আমাৰ এই কাৰ্যালয়ত তেখেতে আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা সাংসদ বিধায়কসকলৰ লগত এটা পোনপটীয়া এটা বাৰ্তালাপত মিলিত হ'ব। তাৰপিছত তেখেত নিশা গুৱাহাটীত বিশ্ৰাম কৰিব আৰু পিছদিনা পুৱা 860গৰাকী অসম আন্দোলনৰ শ্বহীদৰ স্মৃতিত তেখেতে শ্বহীদ স্মাৰকত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তাৰপিছত পৰীক্ষা পে চৰ্চা কাৰ্যসূচীটো হয়তো তেখেত অংশগ্ৰহণ কৰিব আৰু তাৰপিছত তেখেত পোনে পোনে ইয়াৰ পৰা ডিব্ৰুগড় যাব, ডিব্ৰুগড়ৰ পৰা নামৰূপ যাব আৰু নামৰূপত নামৰূপ ফাৰ্টিলাইজাৰৰ 4th ইউনিট সেইটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আৰু তাতো এখন বিশাল ৰাজহুৱা সভাত তেখেতে অংশগ্ৰহণ কৰিব। আজি বিশেষভাৱে গুৱাহাটীৰ আটাইকেইটা কাৰ্যসূচী যাতে দলৰ ফালৰ পৰা আমি সাফল্যমণ্ডিত কৰিব পাৰোঁ তাৰ যি পূৰ্ণ প্ৰস্তুতি আমি কৰি আছোঁ আৰু সেই প্ৰস্তুতি সন্দৰ্ভত এবাৰ চূড়ান্ত